নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল এডিআৰই যেটো 2.0 2025 বৰ্ষৰ ৰিজাল্টৰ পৰা এটা ডাঙৰ আপডেট আহি গ'ল তাৰ ৰিজাল্টসমূহ কেতিয়া দিয়া হ'ব কি কথা আপোনালোকৰ সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰি পাৰে লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ হোৱাটছআপ চেনেলৰ লিংকটো ভিডিঅ' ডেসক্ৰিপচনত দিয়া আছে তাত গৈ আপোনালোকে ফলোটো কৰি ল'ব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আৰু যিসকলে চেনেলটো নতুন কৈছে তেনে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅ' যিমান পাৰে সিমান শ্বেয়াৰ কৰি যাতে সকলো বন্ধুৱে এই যেটো ৰিজাল্টৰ আপডেটটো হয় আপডেটটো আপোনালোকে লাভ কৰিব পাৰে মই আপোনালোকক সম্পূৰ্ণ ডিটেইলছ ভিডিঅ'টো জনাই দিয়া সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব অকনো স্কিপ নকৰিব এটা পোনপ্ৰথমে মই আপোনালোকক ভিডিঅ'টো আগবঢ়াৰ আগতে জনাই দিব বিচাৰিছো যে কিৰণ পাব্লিকেশ্যনৰ ফালৰ পৰা 4খনকৈ বুক পাবলিশ কৰিছে এসএসসি কাৰণে যিসকলে এসএসসি প্ৰিপাৰেচন কৰি আছে এসএসসি যে অকল জিডি বুলি নহয় যিমানখিনি আপোনালোকৰ এক্সাম আছে এমটিএছৰ হওক নাইবা আপোনালোকৰ সিএসএসএল হওক সিজিএল হওক গোটেইখিনি এক্সামৰ কাৰণে পাবলিশ কৰিছে প্ৰথম যিখন বুক পাবলিশ হৈছে এখন এসএসসি যিখিনি ইংলিছ ল্যাঙ্গুৱেজৰ ওপৰত এখন বুক পাবলিশ কৰিছে ইয়াত 16950 টা প্লাস অবজেক্টিভ টাইপ কোৱেশ্চন আপোনালোকে লাভ কৰিব পাৰিব আৰু বায়োগ্ৰাফি লিংক মই ডেসক্ৰিপচনতে দিয়া আছে দ্বিতীয় ৰিজনিংৰ কাৰণে এখন বুক পাবলিশ কৰিছে ইয়াত আপোনালোকৰ 12975 টাকৈ কোৱেশ্চন আপোনালোকে পাব আৰু ইয়াত আপোনালোকৰ এসএসসি যিমানখিনি এক্সাম হয় গোটেইখিনি এক্সামৰ এই বুকখনতে আপোনালোকৰ কভাৰ হয় সো যদি এইখন বুক আপোনালোকে পঢ়ে আপোনালোকে 100% সিলেকশন সমূহ লাভ কৰিব পাৰিব আৰু যিখিনি বাই কৰা লিংক হয় Amazon Flipkartৰ লিংক ডেসক্ৰিপচনতে দিয়া আছে তাৰ লিংকত গৈ বাই কৰি ল'ব পাৰিব আৰু এখন বুক পাবলিশ কৰিছে এখন ম্যাথমেটিক্সৰ ওপৰত ম্যাথমেটিক্সৰ প্ৰায় 11975 টা কোৱেশ্চন পৰিছে ইয়াৰ পৰা আপোনালোকৰ প্ৰায়খিনি কমন হয় আপোনালোকৰ 99% কমন আপোনালোকে ইয়াৰ পৰা হ'ব যি হলে এসএসসি প্ৰিপাৰেচন কৰি আছে যি এক্সাম নহয় এসএসসি জিডি হওক সিএসএসএল হওক সিজিএল হওক এমটিএছ হওক বাকি সকলো এক্সামৰ কাৰণে এখন বুক আছে আপোনালোকে যদি ম্যাথমেটিক্সৰ কাৰণে ল'ব বিচাৰে আপোনালোকে বাই কৰা লিংক আপোনালোকে ডেসক্ৰিপচনতে পাব তাত গৈ ল'ব পাৰিব আৰু এখন বুক পাবলিশ কৰিছে এখন জেনাৰেল এৱাৰনেছৰ কাৰণে জিকে কাৰণে যিসকলে জিকে জিএছৰ কাৰণে অপেক্ষা কৰি আছিল জিকে জিএছৰ প্ৰায় 14450 টা অবজেক্টিভ টাইপ আপোনালোকে কোৱেশ্চন লাভ কৰিব এখন যি বাইক আপোনালোকে বুক বাই কৰি যি লয় এই বুকখন কিৰণ পাব্লিকেশ্যনৰ ফালৰ পৰা পাবলিশ কৰিছে সো এইখন বুক আপোনালোকে বাই কৰি ল'ব পাৰিব লিংক আপোনালোকৰ ভিডিঅ' ডেসক্ৰিপচনত আছে তাত বাই কৰিলে আপোনালোকে 100% সিলেকশন সমূহ লাভ কৰিব পাৰিব এতিয়া হলো মেইন ভিডিঅ'লে আপোনালোকে যেটো আপোনালোকে নিশ্চয় গম পায় কিছুদিনৰ আগতে মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছিল যে আপোনালোকৰ এডিআই ৰিজাল্ট সমূহ ফেব্ৰুৱাৰী মাহৰ শেষৰ সপ্তাহত দিয়া হ'ব নাইবা দিয়া হ'ব মাৰ্চৰ প্ৰথম ভাগত বুলি কৈছিল প্ৰথম সপ্তাহত কিন্তু বৰ্তমানলৈকে ৰিজাল্টসমূহ কোনো কেতিয়া দিয়া হ'ব ডেটৰ সম্পৰ্কে কোনো আপডেট দিয়া নাই কি সিএমছৰে ডেটসমূহৰ কথা ঘোষণা কৰিম বুলি কৈছিল এডভান্টেজ আসাম 2.0 যোৱাৰ পিছত কিন্তু বৰ্তমান যেটো এডভান্টেজ আসাম আছিল 2.0 হেতু আপোনালোকৰ 25 আৰু 26 তাৰিখে গুচি গ'ল কিন্তু বৰ্তমানলৈকে ৰিজাল্টৰ কোনো মুখ্যমন্ত্ৰী মহোদয়ে আপডেটসমূহ দিয়া নাই আৰু ইয়াত আপোনালোকে নিশ্চয় গম পায় ইয়াৰ যিসমূহ এক্সাম হৈছিল সেইবিলাক আপোনালোকৰ সেপ্টেম্বৰ আৰু অক্টোবৰ মাহত অনুষ্ঠিত হৈছিল বৰ্তমানলৈকে তাৰ সময় ইতিমধ্যে ৰিজাল্ট দিয়া সময় 3 বা 4 মাহ ম্যাক্সিমাম লাগে কিন্তু বৰ্তমানলৈকে তাৰ সময় পাৰ হৈ গৈছে কিন্তু ৰিজাল্টখিনি আপোনালোকৰ নিশ্চয় হৈ আছে কিন্তু বৰ্তমান আজি আপোনালোকৰ সিএমছৰে আপোনালোকৰ ৰিজাল্টসমূহ আপোনালোকৰ মোটামুটি কোৱাৰ ধৰণে 7 তাৰিখৰ আগত যিসমূহ ৰিজাল্ট দিয়া হ'ব বুলি কৈছে সেই হিচাপত আপোনালোকে নিশ্চয় গম পায় 6 বা 7 তাৰিখে আপোনালোকে ৰিজাল্টসমূহ পাই যাব তাৰ আগতে সিএমছৰে মানে আজি যেটো ৰিজাল্ট দিব ন তাৰ এদিনৰ আগতে আপোনালোকে ডাইৰেক্ট টুইট কৰি দিব পাৰে কিন্তু এনেদৰে আপোনালোকে বহু দিন অপেক্ষা কৰি নাথাকে 100% আপোনালোকৰ ৰিজাল্টসমূহ 6 বা 7 তাৰিখে আপোনালোকে 100% ৰিজাল্টসমূহ পাই যাব এইটো এটা আপডেট পোৱা গৈছে যে 6 পৰা 7 তাৰিখে এই ৰিজাল্টসমূহ আপোনালোকে লাভ কৰিব পাৰিব যদি আপোনালোকে 6 তাৰিখে গ্ৰেড 3 দিয়ে আপোনালোকে 7 তাৰিখে গ্ৰেড 4 দিব যদি 6 তাৰিখে গ্ৰেড 4 দিয়ে 7 তাৰিখে গ্ৰেড 3 দিব কিন্তু দুইখিনি ৰিজাল্ট একেলগে একেনে দিব নোৱাৰে সেই হিচাপত আপোনালোকৰ মানে সাৰ্ভাৰ প্ৰবলেম হৈ যায় কিছু ইস্যু হৈ যায় সেইকাৰণে আপোনালোকৰ ৰিজাল্টসমূহ 100% 6 বা 7 তাৰিখে আপোনালোকে লাভ কৰিব পাৰিব এই ৰিজাল্টসমূহ সিএমছৰে কোৱাৰ দৰে সো আপোনালোকে অপেক্ষা কৰি থাকক আপোনালোকে 6 বা 7 তাৰিখে 100% ৰিজাল্টসমূহ লাভ কৰিব পাৰিব আৰু ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব পাৰে যদি ভিডিঅ'টো ভাল ভিডিঅ' লাইক কৰিব লগৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে কাৰণ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু ভিডিঅ' যিমান পাৰে সিমান বঢ়িয়া শ্বেয়াৰ কৰি দিব পাৰে আৰু আমাৰ হোৱাটছআপ চেনেলৰ ভিডিঅ' ডেসক্ৰিপচনত দিয়া আছে তাত গৈ আপোনালোকে ফলোটো কৰি লওক তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আজিলৈ লগ পাম